দৰ্শক স্বাগতম জনাই আজি মই উপস্থিত আছোঁ ধেমাজি বৰলনিত আৰু বৰলনিত শ্ৰী শ্ৰী আই পদুমণি গৰখীয়া থানৰ সাহায্যৰ অৰ্থে ৰাজ্যিক ভিত্তিত বৰশী পোৱা প্ৰতিযোগিতা আয়োজন কৰা হৈছে নগাঁও দেওঘৰবাৰী থানত। আৰু ইয়াত যি পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিম, ইয়াত ইতিমধ্যে ধেমাজি জিলা আয়ুক্ত অংকুৰ ভৰালী আহি ইয়াৰ যি অনুষ্ঠান উদ্বোধন কৰিছে আৰু ইয়াৰ যি পৰিৱেশ মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এই ধৰণে মানুহে হাতে হাতে বৰশী লৈ বৰশী বোৱা প্ৰতিযোগিতাত নামি পৰিছে বুলি ক'ব লাগিব। ইয়াৰ চাৰিওফালে কেৱল মানুহ আৰু ইয়াৰ যি পৰিৱেশ মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। পোনপটীয়াকৈ বহু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আজি ইয়াত আহি লোক আহি ইয়াত উপস্থিত হৈছে আৰু ইয়াত বৰশী বোৱা স্থানত বৰশী বাই বৰশী যি প্ৰতিযোগিতা সেই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আহিছে আৰু আমি ইয়াৰ পৰিৱেশ সম্পূৰ্ণভাৱে দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম। আৰু আমি ইয়াৰ যি উদযাপন সমিতি আছে, বৰশী বোৱা উদযাপন সমিতি এই অনুষ্ঠানটো আয়োজন কৰা উদযাপন সমিতি আছে, উদযাপন সমিতিৰ পৰা আমি ইয়াৰ মন্তব্য জানিবলৈ চেষ্টা কৰিম আৰু সম্পূৰ্ণ ইয়াৰ যি পৰিৱেশ আপোনাক দেখাবলৈ চেষ্টা কৰিম আমি। প্ৰতিযোগী যদি বৰশী ছিঙি গৈছে, পৰিচালনা সমিতিৰ লগত বৰশী আছে, গতিকে আপোনালোকে নিৰাশ নহ'ব, তেওঁলোকে আমাৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা বৰশী দিয়া হ'ব। আৰু ক'ব লাগিব যে বৰশী বোৱা প্ৰথম পুৰস্কাৰ 40,000 টকা, ছেকেণ্ড পুৰস্কাৰ 30,000 টকা, ইয়াৰ পিছত আৰু এই ধৰণে পুৰস্কাৰ আছে। পুৰস্কাৰ যোনে ডাঙৰ মাছটো তুলিব পাৰিব, ইয়াত বা বেছি মাছ তুলিব পাৰিব, তেখেতে প্ৰথম বুলি ঘোষণা কৰা হ'ব বা ঘোষণা কৰিব তেখেতক। আৰু ইয়াৰ যি পৰিৱেশ মই দেখুৱাবলৈ চেষ্টা কৰিম আৰু চাৰিওফালে বিভিন্ন ৰাজ্য বিভিন্ন প্ৰান্তৰ পৰা আহি ইয়াত লোক আহি সমবেত হৈছে আৰু ইয়াত যি পৰিৱেশ মই দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। চাওক, আজিয়ে যি শ্ৰী শ্ৰী পদুমণি গৰখীয়া থান, ইয়াত উপস্থিত হৈ সঁচাকৈ অতি ভাল লাগিছে আৰু ইয়াত উদ্যোক্তাসকলে এক অতি সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে। আমিও জানিব পৰা নাছিলোঁ যে কি ধৰণৰ ইয়াত মাহাত্য বা ঐতিহ্য আছে। ইয়ালৈ আহি গম পাইছোঁ। আমাৰ এই কাষৰ গছজোপা দেখিলে গম পায় যে কিমান পুৰণা গছ, আহঁত গছ। আৰু এই স্থানৰ আজি এক সুন্দৰ দিন, ভাদ মাহ, তাতে যথেষ্ট সংখ্যক ৰাইজ আহিছে আৰু বৰশী বোৱা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈও বিভিন্ন স্থানৰ পৰা বিভিন্ন জিলাৰ পৰা বহু লোক আহিছে। এই প্ৰচেষ্টাৰ দ্বাৰা নিশ্চয় অনাগত দিনত এই থানখনৰ ঐতিহ্য মহাত্ম্য বিশেষভাৱে প্ৰসাৰ আৰু প্ৰচাৰ লাভ কৰিব আৰু এক অন্যতম পৰ্যটনথলী হিচাপে গঢ় লৈ উঠিব। তাৰ কাৰণে মই উদ্যোক্তাসকলৰ শলাগ লৈছোঁ। ধন্যবাদ। শ্ৰী শ্ৰী গৰখীয়া পদুমণি আই থানৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে এই থানখনৰ আন্তঃগাঁথনি কিছু উন্নত কৰিবৰ কাৰণে আমি থান পৰিচালনা সমিতিয়ে এই প্ৰতিযোগিতাখিনি আমি আৰম্ভ কৰিছিলোঁ। ইয়াৰ প্ৰচেষ্টাটো প্ৰায় 1 মাহৰ আগত আছিল। আজি খুব ভাল লাগিছে। এই প্ৰতিযোগিতাখনিত কেইবাখনো জিলা যেনে শিৱসাগৰ, যোৰহাট, তিনিচুকীয়া, লখিমপুৰ আৰু ধেমাজিৰ থলুৱা যিসকলে বৰশী বোৱা প্ৰতিযোগী তেওঁলোকে অংশগ্ৰহণ কৰিছে। খুব ভাল লাগিছে আৰু নিশ্চিতভাৱে আমি যিটো পদক্ষেপ লৈছিলোঁ, এই পদক্ষেপটো আজি আমি থান পৰিচালনা সমিতিয়ে এটা অনুভৱ কৰিছোঁ যে এইটো আমাৰ খুব ভাল এটা পদক্ষেপ আছিল আৰু অনাগত সময়তো এনেধৰণৰ ব্যতিক্ৰমী অনুষ্ঠানে এই থানখনৰ যি মহত্ব আৰু গৰিমা আছে, এই গৰিমাখিনি ৰাইজৰ মাজত প্ৰচাৰ কৰাৰ লগতে ইয়াৰ যিখিনি মহত্ব আছে সেইখিনি আমি বিভিন্ন ৰাইজৰ মাজলৈকে লৈ যাব পাৰিম।